কিন্তু বছৰটোৰ শেষৰ ফালে আমি আকৌ নতুন অসম পুলিচত খালী হৈ থকা পোষ্টসমূহ আমি এডভাৰটাইজ কৰিম। ষ্টাডি এণ্ড লাৰ্ণাৰ্ছ ইউটিউব চেনেলত সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ তোমালোকৰ বাবে। বহুসকল ছাত্ৰ ছাত্ৰী আমাৰ লগত জড়িত হৈ পঢ়া শুনা কৰি আছিল। তাৰে মাজৰ পৰা 30% আমাৰ পৰীক্ষাসমূহত উত্তীৰ্ণ হ'ল, বা SI পৰীক্ষাই হওক বা আছাম পুলিচ ABUB পৰীক্ষাতে হওক বা ফিজিকেলতে উত্তীৰ্ণ হ'ল, কিন্তু 70% ষ্টুডেণ্ট পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সক্ষম নহ'ল বা ফিজিকেলত তেখেতলোকৰ বেয়া হ'ল। তেনেধৰণৰ বহুসকল ষ্টুডেণ্ট আছে। বৰ্তমান দেখা পাইছোঁ সেইসকল ষ্টুডেণ্টৰ মনোবল সম্পূৰ্ণৰূপে ভাগি পৰিছে, আৰু বহুসকল ষ্টুডেণ্ট এনেকুৱাও আছে প্ৰথমৰ পৰা তেওঁলোকে এবাৰ পঢ়া শুনা কৰি আছে বা ফিজিকেল প্ৰেক্টিছ কৰি আছে। যিসকল ছাত্ৰ ছাত্ৰীয়ে বৰ্তমানো নিজৰ ফিজিকেল প্ৰেক্টিছ কৰাৰ পৰা বিৰত আছে বা পঢ়া শুনাৰ পৰা বিৰত আছে, তেওঁলোকৰ বাবে এইটো ভিডিঅ' বিশেষকৈ তোমালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাবা। মই বহুকেইটা গুৰুত্বপূৰ্ণ ইনফৰ্মেশ্যন এই ভিডিঅ'টোত দিবলৈ গৈ আছোঁ। তোমালোকে যদি থাম্বনেইলটো চোৱা, তাতে মই খুব ধুনীয়াকৈ লিখি দিছোঁ, নতুন ভেকেঞ্চি ওলাব আছাম পুলিচৰ নৱেম্বৰ মাহত। ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে এটা লাইভত জনাইছে যে নৱেম্বৰ মাহত বহুখিনি আছাম পুলিচৰ পোষ্ট নতুনকৈ মুকলি কৰি দিয়া হ'ব। লগতে ফৰেষ্ট বেটেলিয়নৰ বহুখিনি পোষ্ট মুকলি কৰি দিয়া হ'ব। আছাম পুলিচ বুলি ক'লে গোটেইখিনি তাতে সোমাই থাকিব। আছাম পুলিচ SI হওক, আছাম পুলিচ ABUB হওক, APR হওক, বা বিভিন্ন ধৰণৰ 4th গ্ৰেডৰ পোষ্টেই হওক, গোটেইখিনি পোষ্ট মুকলি কৰি দিয়া হ'ব নৱেম্বৰ মাহত। অৰ্থাৎ 2025 চনৰ নৱেম্বৰ মাহত এটা ডাঙৰ নিযুক্তি হ'ব বুলি আমি আশা কৰিব পাৰোঁ। তোমালোকে নিজৰ মনোবল ভাঙি নিদিবা। যিসকলে প্ৰেক্টিছ কৰি আছা SIৰ বাবে এতিয়াৰ পৰাই পঢ়ি যোৱা। যিসকলে প্ৰেক্টিছ কৰিব বিচাৰিছা ABUBৰ বাবে এতিয়াৰ পৰাই কমচে কম অলপ চলপ তোমালোকে ফিজিকেলটো প্ৰেক্টিছ কৰি যোৱা। তোমালোকে নিজৰ মনোবল ভাঙি নিদিবা। এইবাবে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ, কাৰণ বহুসকল ছাত্ৰ ছাত্ৰীয়ে আমাক ফোন কৰি জনাই আছে যে SIৰ বাবে নতুনকৈ আকৌ ক্লাছ ষ্টাৰ্ট কৰিব লাগে, বা জিকেসমূহ দি যাব লাগে, বা আপুনি ভিডিঅ' কিয় প্ৰস্তুত কৰা নাই, তেনেকৈ বহুসকল ছাত্ৰ ছাত্ৰীয়ে আমাক ফোনযোগে জনাই আছে বা মেছেজ কৰি জনাই আছে। কৰ্মব্যস্ততাৰ বাবে মই ভিডিঅ'খিনি প্ৰস্তুত কৰিব পৰা নাই। যদি তোমালোকৰ ছাপোৰ্ট পাওঁ, এইবাৰ প্ৰথমৰ পৰাই অৰ্থাৎ এতিয়াৰ পৰাই ইম্পৰ্টেণ্ট টপিকবিলাকৰ ওপৰত আমি ভিডিঅ' প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিম। লাষ্টত তোমালোকে কমেণ্ট কৰি জনাবা যে তোমালোকে এতিয়াৰ পৰাই প্ৰেক্টিছ কৰিব বিচাৰিছা নে যেতিয়া নৱেম্বৰ মাহত ধৰি লোৱা ভেকেঞ্চি ওলাব তেতিয়া প্ৰেক্টিছ কৰিবা, নে এডমিট কাৰ্ড ওলোৱাৰ পিছত তোমালোকে প্ৰেক্টিছ কৰিবা। আমাৰ প্ৰব্লেম এটাই হয়, আমি ৰৈ থাকোঁ কেতিয়া এডভাৰটাইজমেণ্ট ওলাব তেতিয়াৰ পৰা ষ্টাৰ্ট কৰিম। বহুসকল এনেকুৱা ষ্টুডেণ্টো আছে আমাৰ মাজত, এডমিট কাৰ্ড দিয়াৰ পিছতহে তেওঁলোকে প্ৰেক্টিছ কৰিবলৈ আৰম্ভ কৰে। তেনেকুৱা কৰিলে নহ'ব, কাৰণ বৰ্তমান যিহেতু কম্পিটিশ্যনৰ যুগ। মই আগতেও বহুবাৰ কৈছোঁ, তোমালোকে এতিয়াৰ পৰাই খুব ভালদৰে প্ৰেক্টিছ কৰিব লাগিব। SIৰ কাৰণে যদি দিয়া, তোমালোকে এতিয়াৰ পৰাই প্ৰতিটো বিষয় খৰচি মাৰি পঢ়িব লাগিব, তেতিয়াহে তোমালোকে এই পৰীক্ষাটোত উত্তীৰ্ণ হ'ব পাৰিবা। শেষত মই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নৱেম্বৰ মাহত যি পোষ্টসমূহ ওলোৱাৰ সন্দৰ্ভত লাইভ যোগে মন্তব্য প্ৰকাশ কৰিছিল, সেই মন্তব্যটো এই ভিডিঅ'টোৰ শেষত মই লগাই দিম। আজিৰ ভিডিঅ'টো মূলতঃ ইমানখিনি আছিলে। তোমালোকে এইবাৰ প্ৰথমৰ পৰা পঢ়ি যোৱা, তোমালোকৰ মনোবল ভাঙি নিদিবা। যিকোনো সমস্যাৰ বাবে আমাক হোৱাটছআপ কৰিব পাৰা, আৰু তোমালোকৰ যদি ছাপোৰ্ট পাওঁ, এইবাৰ অৰ্থাৎ এতিয়া মে' মাহৰ পৰাই আমি আছাম পুলিচ SIৰ বাবে নতুনকৈ ক্লাছসমূহ ষ্টাৰ্ট কৰিম, বা আছাম পুলিচ ABUB হওক বা ADRE হওক, সকলোৰ বাবে একেই হ'ব। তোমালোকে কমেণ্ট কৰি জনাবা তোমালোকে ক্লাছসমূহ বিচাৰা নাই। ধন্যবাদ। যোৱাবাৰতকৈ ভাল হৈছে। অসম পুলিচৰো দ্বিতীয় কাট অফ নোলায়, কিন্তু বছৰটোৰ শেষৰ ফালে আমি আকৌ নতুন অসম পুলিচত খালী হৈ থকা পোষ্টসমূহ আমি এডভাৰটাইজ কৰিম। কোনোবাই যদি পোৱা নাই, হতাশ হ'ব নালাগে। দৌৰৰ প্ৰেক্টিছ অব্যাহত ৰাখিব লাগে। ADRE পৰীক্ষাৰ প্ৰসংগতে মই উল্লেখ কৰিব খুজিছোঁ যে ADRE